সব বিরাট টেস্টি খানা আজি আলপনাই খোৱা বলে কলিকতা আহিলেও আলপনা কাটে আমাৰ কিবা কাৰণে মাটন নাই বলে কিন্তু মাছ খাই আছো 4:30 বুধবার আর বৃহস্পতিবার এখানে প্রার্থনাটা হয় এখানে আপোনালোকে যদি মোৰ আগৰ কলিকতাৰ ভিডিঅ'টো চাইছে তেন্তে গম পাইছে যে আমি ইতিমধ্যে শান্তিনিকেতনত ভৰি দিছোহিয়ে কলিকতাৰ পৰা 152 কিলোমিটাৰ দূৰত উত্তৰৰ ফালে হৈছে এই শান্তিনিকেতন এতিয়া আমি আছো বলপুৰৰ শান্তিনিকেতনত আৰু ইয়াত আটাইতকৈ চাবলগীয়া বস্তু হৈছে বিশ্বভাৰতী ইউনিভাৰ্চিটি ততৈ হৈছে ইয়াৰ গাইডেড টুৰ কৰিব পৰা ভাল অপচন আজি আমাৰ গাইড হ'ব আমাৰ টোটো ড্ৰাইভাৰ মেলা যেটা হতো রবীন্দ্রনাথ ঠাকুর আমলে যেটা আমাদের 7ই পৌষ যে মেলাটা হয় আগে এই মাঠটাই হতো প্রথম মাঠ এটাই মেলা মাঠ আচ্ছা এই মাঠটাই প্রথম হতো এখন এই মাঠটা ছোট হয়ে যাওয়ার পর বিশ্বভারতী এখানে ইউনিভার্সিটি পুরোটা হয়ে যাওয়ার পর মেলাটাকে শিফট করা হয়েছে ওইখানে ওই পাশে একটা মাঠ আছে ওই মাঠটাই আচ্ছা এদিকে এখন মিউজিয়ামটা আছে সামনে ছাতিমতলা আছে ছাতিমতলা সেখানে রবীন্দ্রনাথ ঠাকুর বসেছিলেন বিশ্রাম করেছিলেন সেই জায়গাটা ও আসুন এইখানে এখন আমি যাব না হ্যাঁ ছাতিমতলা ইয়াতে মানে রবীন্দ্রনাথ ঠাকুরে রেস্ট লৈছিলে এখানে প্রথম বিশ্রাম করে এখান থেকে এখন পড়াশোনা করাতেন কবিতা লেখা দেন এখান থেকে বসে ওনার বসার জায়গাটা আছে দেখুন এখানে ঘেরে রাখা হয়েছে সামনে দরজা ছিল দেখুন ওই হলুদ কালারের যেটা দেখতে দরজা ছিল ওই দিক দিয়ে ঢুকতেন উনি এটা বানানো হয়েছিল পরে বুঝলেন তো এরকম লেখা আছে বোর্ডে দেখুন মুঠতে বুজা গ'ল যে ছাতিমতলা হৈছে এটা অতি শান্তিপূৰ্ণ মেডিটেশ্যন স্পট এটার নামই হলো শান্তিনিকেতন বাড়ি এই জায়গাটার নামটা হয়েছে ওই জন্য শান্তিনিকেতন ওকে এই বাড়িটা 3টে আকার দিয়ে বানানো হয়েছে মন্দির মসজিদ আর গির্জা হ্যাঁ এই প্রথম সাইডটা দেখতে পাবেন মন্দিরের স্ট্রাকচার দেখতে পাবেন ওই সাইডে দেখতে মন্দির মসজিদের মিনার দেখতে পাবেন আর ওই সাইডে এক সাইডে দেখতে গেলে গুরুদ্বার এটা দেখতে পাবেন ও বাড়িটার নামই হলো শান্তিনিকেতন তবে এই জায়গাটার নাম হয়েছে শান্তিনিকেতন ওকে ওকে ও গাছৰ নিচে পড়ে দেখতে পারি কি নি ভিতরে পড়ে কি গছৰ ভিতৰত পঢ়ে আপ দেখতে চাই সবতকে ডাঙৰ লাইব্ৰেৰী না সেন্ট্ৰেল লাইব্ৰেৰী ও বহুত ডাঙৰ চিনেমা বেলাৰ চিছেখন চাইছ ইমান ধুনীয়া চিনেমা চাবি বেলাৰ চিছে ইমান ধুনীয়া তোৰ মানে ইমান সোমাই যাবি না চিনেমাখনৰ ভিতৰত মই কেমেৰাত ভালকৈ দেখাব পৰা নাই বিল্ডিংটোৰ ৰেলিংখিনি এই বিল্ডিংটোৰ ৰেলিংখিনিৰ লগত ৰবীন্দ্ৰনাথ টেগৰৰ সৰু কাহিনী এটা আছে তাকে ৰুমিয়ে কৈ আছে শুনকচোন কি কৈ আছে ৰবীন্দ্ৰনাথ যেতিয়া সৰু আছিলে সেইবোৰক মানে ইমেজিন কৰে যে সেইবোৰ একোটা ষ্টুডেণ্ট আৰু তেওঁ মানে তেওঁ তেতিয়া 7-8 বছৰীয়া তাৰপিছতে তেওঁ মানে কি এছাৰি লৈ পেলাই তাহাঁতক পিতে ষ্টুডেণ্ট বুলি ভাবি পঢ় কিন্তু মানে বেলেগ ফালে বিৰাট আছিলে মানে এনেকৈ এইবোৰ হৈছে বিশ্বভাৰতী ইউনিভাৰ্চিটিৰ ষ্টাফ কোৱাৰ্টাৰ আমাৰ মানে চাৰিওফালৰ পৰিৱেশবোৰ দেখি মুখৰ পৰা গানেই ওলাই গৈছেগে ये सब गाছ ছাড়িয়ে উঠি মারে আকাশে যে কবিতাটা লেখা সেটা এখানে দেখুন ঘরের মাঝখানে দেখুন তাল গাছটা না কবিতা লিখিছিলে কিনিকত ধুনীয়া লাগিছে কিনি জেগাখিনি উপাসনা প্রার্থনা হয় মন্দির এখানে সব স্টুডেন্ট এসে সব ধর্ম মিলে এসে এখানে প্রার্থনা করে আচ্ছা সকাল 6:30টায় প্রার্থনা হয় মানে বুধবার আর বৃহস্পতিবার এখানে প্রার্থনাটা হয় এখানে মন্দির মসজিদ বলে কোনো জিনিস
নাইনাৰ জমনি কথা শুনি শুনি আমাৰ যে দিনটো কেনেকৈ পাৰ হৈছে গমেই পোৱা নাই গৰমেই নে ঠাণ্ডা একো গম পোৱা নাই বোলে আমাৰ এতিয়া লাঞ্চ টাইম হৈ গ'ল গতিকে এখন ওলাই ইয়াতে খাবলৈ ওলাইছোঁ ৰেষ্টুৰেণ্টত কি খাওঁ আপোনালোকক দেখুৱাম বাৰু কি খাবি তহঁতি ইলিছ মাছ খাবি ভাপা ইলিছ মজা হ'ব ন ইয়াত খাবলৈ ইয়াত এটা নতুন বস্তু দেখিলোঁ গৰম ভাতৰ ওপৰত অলপ অলপ ঘি দি যায় বস্তুবোৰ কিন্তু বহুত টেষ্টি আছিলে ইলিছ মাছৰটো কথাই নাই আৰু ৰেষ্টুৰেণ্টখনৰ সন্মুখতে জুলনা আছিলে আৰু তাকে দেখি আমাৰ তিনিওজনীৰে খুব উঠিবলৈ মন গ'ল আৰু ভাত পানী খাই উঠি লাহেকৈ অলপমান জুলনা জুলিলোঁ জুলনা জুলি থাকোঁতে আমাৰ তিনিওজনীৰে সৰুকালৰ কথাবোৰ বৰকৈ মনত পৰিছিলে জানেনে লাঞ্চ কৰি উঠি সোণাজুৰি হাটলৈ গৈ আছোঁ এইটো আমাৰ লাষ্ট আৰু আজি তাৰপিছত ৰেল মিউজিয়াম জানা য'ত ৰবীন্দ্ৰনাথ ৰেলখনত কলিকতাৰ পৰা আহিছিলে মানে কলিকতাৰ পৰা ইয়ালৈ আহিছিলে ন মানে আমাৰ এতিয়া বহুত ভাগৰ লাগিছে ঘূৰি ঘূৰি ৰ'দত মানে এয়া আমি আহি পাইছোঁহি সোণাজুৰি হাট সোণাজুৰিৰ প্ৰধান আকৰ্ষণ হৈছে হস্তনিৰ্মিত শিল্পকৰ্ম যেনে ধৰক এম্ব্ৰইডাৰী কৰা কাপোৰ ক্ৰাফ্টৰ সামগ্ৰী আৰু বিভিন্ন ধৰণৰ বস্তু আপোনালোকক দেখুৱাই থাকিম চাওক তুমি মই নাইনা একদম পাগল হৈ গৈছোঁ ইমান ধুনীয়া ধুনীয়া বস্তু ক্ৰাফ্টৰ বস্তু বেগ চুৰিদাৰ কুৰ্তি ব্লাউজ ডিজাইনাৰ ব্লাউজ কিছুমান হাতেৰে বনোৱা আৰু লাইটৰ শ্বেডবিলাক ওলাইছে আপোনালোক দেখাম ইমান ধুনীয়া আমি আপনাকে দিলাম তারপরে বলে সোণাজুৰি হাটৰ মাজত বাউল গীত আৰু আদিবাসী নৃত্যসমূহ চলি আছে বানা বানাইছে রে কি জাদু করিয়ার বন্ধে মায়া লাগাইছে এগো কি জাদু করিয়ার বন্ধে মায়া লাগাইছে ভেবে আব্দুল ভাবি নিরালাই আগে তো জানি না রে বন্ধে পীড়িতের জ্বালা আই গো পীড়িতের জ্বালা সোণাজুৰিত আমি বহুত গোট লেটাৰৰ বেগ পাইছোঁ আমার মুহেগো জাদু করিয়ার বন্ধে মায়া লাগাইছে বঢ়িয়া আমি সোণাজুৰি হাটৰ পৰা আহি পেলাই গম পালোঁ বন্দে ভাৰত মানে লেট আছিলে প্ৰায় এঘণ্টামানে লেট ন ৰেল ষ্টেচনত ৰৈ 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 আমাৰ অৱস্থা একদম কাহিনী ভাগৰে গৰমে বহি বহি ভৰি চৰি বিষাইছে এতিয়া আমি ট্ৰেইনত উঠিলোঁ উঠাৰ পিছত এতিয়া আমাক এতিয়া খাবলৈ দিছে এতিয়া খাই আছোঁ আমি গৈ পাওঁতে কেতিয়া বাজিব খুব ভাগৰ লাগিছে 10টা বাজিব নাইনা খোৱাত ব্যস্ত খোৱা নাই আৰু আমি মানে একদম ভাগৰি পৰিছোঁ ঘৰত গৈ ভাল লাগিব ন আজি সামৰিছোঁ কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে হয়তো এইটো ভিডিঅ' কণ্টিনিউ হৈ থাকিব আপোনালোকে চাই থাকিব
গোটেই দিনটো ঘূৰি পকি আহি গেষ্ট হাউচ পাওঁতে ৰাতি প্ৰায় 11টা বাজিলে তাৰপিছত বিচনাত আকৌ নাইনাৰ জমনি কথা আৰম্ভ তাই বোলে খুব বেছি চুলি খৰাৰ কাৰণে বহুত তেল খানিলে ইমানকৈ তেল খানিলে যে একেবাৰে মানে কপালেদি বৈ গৈছে গতিকে তাই ভাবিলে গোটেই ৰাতি শুব পৰা নাই গৰমত উকনি লাগিছে তাই বিচনাৰ ওচৰতে থকা চকী এখনত বোলে বহি আছিলে তাৰপিছত তাই নিজৰ ল'ৰা মানে মানাৰ কথা কৈছে মানাই বোলে ৰাতি উঠি পেলাই ইমানেই ভয় খালে তাইক দেখি পেলাই চকীখনত বহি থকা দেখি তুমি দেখা ভূতটো বহি আছে কি কি ক'লে তুমি দেখা ভূতটো বহি আছে মানে তুমি দেখা তাই যে উঠি গুচি গ'ল শুই আছে কি একদম লগে লগে মানে মা উঠাছো উঠা তুমি যে সদায় ভূত দেখা বুলি কোৱা ভূত সি মা নাই দেখোন কোন আছে মা মাককে ভূত বুলি ভাবিলে ইমান ৰাতি খুব বহি থাকিব কচোন তই ৰাতিডাল বহি আছো গৰমত আজি এটা নতুন দিন আৰম্ভ কৰি কলিকতাৰ আজি লোকেল টুৰ কৰিবলৈ ওলাইছো মাৰ্বল পেলেচ ক'ত আহিছ মাৰ্বল পেলেচ বৰ ধুনীয়া দেখিবলৈ চিৰিয়াখানো আছে মাৰ্বল পেলেচ চাই আহি এতিয়া আমাৰ অতিকৈ প্ৰিয় আমাৰ চবৰে ফেভৰেট নিউ মাৰ্কেটলৈ আহিছোঁ আৰু বেগৰ দোকান দেখি আমি পাগল হৈ গৈছোঁগৈ নাইনা মই এতিয়া জুৱেলাৰী দোকানত সোমাইছোঁ আৰু ইমান জুৱেলাৰী দেখুৱাইছে ন আপোনাক দেখাম এবাৰ আমি যিবিলাক জুৱেলাৰী লৈছোঁ এতিয়া এই ট্ৰেখনত থৈ গৈছোঁ ভাবিছোঁ কলিকতাৰ পৰা গৈয়ে মই গুৱাহাটীত আপোনালোকৰ কাৰণে এটা শ্বপিং হলৰ ভিডিঅ' বনাম নাইনা পচন্দ আছে তোৰ কিবা ঠিক আছে আৰু চাহ কি আমি নিউ মাৰ্কেটত বজাৰ চজাৰ কৰিলোঁ এতিয়া ৰুমিৰ ফ্ৰেণ্ড এগৰাকী থাকে যাদৱপুৰত তেওঁলোকৰ ঘৰলৈ ভাত খাবলৈ আহিছোঁ আমাক নিমন্ত্ৰণ কৰিছে তাতে আল্পনাৰ ঘৰত তাৰপিছতে এতিয়া আল্পনাৰ ঘৰলৈ গৈ পেলাই আপোনালোকক সকলোখিনি দেখুৱাই যাম সাংঘাতিক ভোকো লাগি আহিছে ন নাইনা ভোকো লাগি আহিছে আচলতে আমাৰ নিউ মাৰ্কেটতে বহুত বেছি সময় গ'ল এতিয়া মানে লাঞ্চৰ টাইম পাৰ হৈ গৈছে তথাপিও আমি আলহীয়ে মাতিছে যেতিয়া আহিছোঁ আৰু গতিকে আপোনালোকক তাতে আকৌ লগ পাই আছোঁ আল্পনাৰ ঘৰত দেখুৱাম আমি ঠিক আছে আৰু আল্পনাই ক'ৰবালৈ আমাক নিম বুলি কৈছে ন ৰুমি গতিকে তালৈও যদি নিয়ে আপোনালোকৰ লগতে লৈ থাকিম এইটো হ'ল মা ফাৰ্নিচাৰ আল্পনা আল্পনা মোৰ ফ্ৰেণ্ড আমিও একে অৱস্থা আমাৰো অৱস্থা নাই আল্পনা আল্পনা চ' আমি এতিয়া আল্পনাৰ ঘৰলৈ আহিছোঁ ৰুমি নাইনাক মোৰ মই বুলি ভাবিছে হয় নেকি আল্পনাৰ ঘৰত সোমাই তাই আমাক তাইৰ গোসাঁই ঘৰটো দেখুৱালে পূজা ঘৰটো বহুত ধুনীয়া লাগিছে দেই তোৰ পূজা ঘৰ সঁচাকে ধুনীয়া লাগিছে ভাই বহুত ধুনীয়া লাগিছে এইফালে গৈ এইটো ষ্ট্ৰেটটো আহিব বহুত ধুনীয়া কথা পাতি পাতি আল্পনাই আমাৰ কাৰণে খোৱাৰ যোগাৰ কৰি আছে ইমান সজাই থৈছে মই কৈছো মানে আহিয়ে মানে তাই দি দিব এনেকুৱা এই ভিডিঅ'টোৰ জৰিয়তে আল্পনালৈ বহুত বহুত ধন্যবাদ জনাইছোঁ আমাক ইমান সুন্দৰকৈ ধুনীয়া ধুনীয়া খাদ্য বনাই খুওৱাৰ বাবে কালি কিন্তু খোৱা হৈছে দেই ইমান ভাগৰ লাগে মই ৰাতিপুৱা তাইক ক'লো যে তই আৰু উঠিছো নে বৰ ধুনীয়া হৈছে দেই সব বিৰাট টেষ্টি খানা আজি আল্পনাই খোৱালে খুব ধুনীয়া খানা আল্পনাৰ ঘৰত খালো আৰু আগলে কলিকতা আহিলেও আল্পনাৰ তাতে আমাৰ মাটনটো বাকি হৈ গ'ল
আলপনাই মাছ চাছ খোৱালেতো আলপনাক ক'লো হয় ভাল 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 পাইছা খাই এতিয়া মানে ভাল দেশত আপোন মানুহ পাই গৈছো বেছি ভাল পাইছে আলপনা ঘৰত লাঞ্চ কৰিলোঁ লাঞ্চ কৰি এতিয়া ইয়াতে বাংলাৰ তাঁতেৰ হাট চলি আছে তাতে আমি চাবলৈ আহিছোঁ কি কি বস্তু লৈ আপোনালোকক দেখুৱাই যাম ভাল লাগিব এইটো ভাল লাগিছে চাচুমি হা এইটো বহুত ভাল লাগিছে ধুনীয়া ব্লেক কালাৰ কম্বিনেশ্যন এইটো মই ৰঙাটো ভাল লাগিছে এইবোৰ কম দেখো 700 অ' বা কেনেকুৱা ধুনীয়া কিমান দাম সুধিছো দেই কেনেকুৱা ধুনীয়া কিমান 12,000 বা What? 12,000 No, শাড়ী তুমি এটা লবি নে বেছি কৈছে ন ফুলবোৰ না ভৰাই পেলাই বনাইছে কি কৰিছে ফুলবোৰ ভৰাই বনাইছে অৰিজিনাল ড্রাই ফ্লাওয়ার দিয়ে ও ড্রাই ফ্লাওয়ার দি কৰিছে ও মাই গড দেখিছে কত করে কোনটা দেখতে আগে এইটো ভাল লাগে ড্রাই ফ্লাওয়ারটো ভৰাই দিছে বাংলাৰ তাঁতেৰ হাটৰ পৰা ওলাই আহি খুব গৰম গৰম পকৰা আৰু চাহ বিক্ৰী কৰি আছিলে গতিকে আমি তাতে খালোঁ আৰু এতিয়া ৰাতি ডিনাৰৰ কাৰণে আমি ট্ৰিংকা লৈ যাম They tell me that I'm never gonna make it. They want me to do something that could make sense. They hate when I keep dreaming I'll be famous, but I don't give a fuck, I'ma keep chasing. I got all this potential that's deep inside of me, but they hate when you're successful cause they try to be. They sit there being judgmental because you're trying things, and they just want you to settle and do the right thing. So get a good job, don't slack off. Wake up every morning, make a good impression on your boss. Don't do anything that I wouldn't do. And when and it's just begun as she puts her hand in mine. It's got just two hearts running wild. Never sleep, never stop. As we shout from the top, we're gonna কপিৰাইট লাগি যাব বুলি ভাবি পেলাই তাত গাই থকা গানবোৰৰ অডিঅ' আপোনালোকক শুনাব পৰা নাই আজি আমাৰ শেষ দিন কলকাতা জাৰ্নি এতিয়া আমি দক্ষিণেশ্বৰ মন্দিৰ আৰু বেলুৰ মঠ গৈ আহিমগে আৰু আপোনালোককো দেখুৱাই যাম চাই থাকিব আপোনালোকে দৰ্শন কৰিব পাৰিব আমাদের জন্য নেমু দিয়ে আছে ন আছে
এ আমাৰ হেৰি গন্ধৰাজ নেমু লৈ আহিছে গন্ধৰাজ নেমু দেখা ফুকেটা হা কি ধুনীয়া দেখিছা মই আৰে বাবা কি ধুনীয়া গুণটো ইমান ধুনীয়া নেমু পায় নহয় ইয়াত হা মাতি আছে হা আৰে আমি বেলুৰ মঠ আৰু দক্ষিণেশ্বৰ মন্দিৰ দৰ্শন কৰি আহিলোঁ কিন্তু তাত ভিডিঅ'গ্ৰাফি ষ্ট্ৰিক্টলি প্ৰহিবিটেড বুলি লিখা আছে কাৰণে তাৰ ভিডিঅ' ল'ব নোৱাৰিলোঁ তাৰ বাবে দুখিত কলিকতালৈ আহিছোঁ আৰু মিঠাই নিলে কেনেকৈ বনাই না এতিয়া আমি বাঞ্চাৰামত সোমাইছোঁ আৰু ইয়াৰ পৰা অলপমান গুৱাহাটীলৈ মিঠাই লৈ যাম কি ভেৰাইটিজ মিঠাই ন নাই না তই বহুত ল'লি মই ল'লোঁ বহুত লৈছোঁ মোৰতো 700 বাপৰে ময়ো তেনেকৈ ঘিউ লৈছোঁ লগত চবতছে ৰুমিয়ে লৈছে হা চবতছে বেছি ৰুমিয়ে মিঠাই লৈছে 1700 ডাঙৰ বেগ আমাৰ সৰু বেগ এতিয়া লৈ মেলি আমি মানে ৱেইটটো গেইন কৰিব লাগিব যে কলিকতা আহি আমি আৰু একদম শকত হৈ যাম বুলি লাগিছে মিঠাই খাই 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 এতিয়া আমি ফ্লাইটলৈ যাম দেৰি আছে 9টামান বজাত আছে ৰাতি 9:30ত আছে আৰু এতিয়া ৰুমলৈ যাবলৈ ওলাইছোঁ এয়া আমি আহি এতিয়া কলকাতা এয়াৰপৰ্ট পাই গ'লোহি নাই না কেনেকুৱা লাগিলে কলিকতা যাত্ৰা মনটো দুখ লাগিলে কিন্তু আমাৰ ট্ৰিপটো ধুনীয়া হয় বঢ়িয়া চলি যায় মোৰ নচলে যে তললৈ হেঁচা মাৰ মই তললৈ হেঁচা মাৰ মানে ফিক্স হৈ আছে আমি এয়াৰপৰ্টৰ ভিতৰত সোমালোঁ এতিয়া যাব ওলাইছোঁ আহোঁতে লাগেজ আছিলে 3টা এতিয়া আমি লাগেজ নিছোঁ প্ৰায় 10টা চাওক এতিয়া বজাৰ আনিছিলোঁ 3টা হৈছেগৈ 10টা চাওকচোন কি অৱস্থা আপোনালোকক দেখুৱাই আছোঁ লাগেজ দেখি আচৰিত হৈ যাব বস্তু কিনিছিলি নহয় এতিয়া পস্তাই আহি থাক এবাৰ আমি বজাৰ নাথাকা জেগাত যাম আমাৰ কাৰণে জংঘল ভাল আৰু য'ত মানে বজাৰ নাই সামৰিব পৰা নাই ৰুমি ক'লে গ'ল বেগ লগ পাম বাই বাই আমি প্লেনত উঠিলোঁ কলিকতা বাই বাই কৰি যাব ওলাইছোঁ আকৌ অহাৰ মানে ফূৰ্তি এটাও আছে ইয়াৰ পিছত আকৌ আমি বেলেগ প্ৰগ্ৰেম কৰিম দীঘলীয়া তেতিয়া আপোনালোকৰ লগত আকৌ শ্বেয়াৰ কৰিম যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব